আমাৰ এতিয়া পৃথিৱীখনে হৈছে চেংনাঙক লৈ ব্যস্ত এখন আমাৰ পৃথিৱী মানে আমাৰ ঘৰুৱা পৃথিৱীখন বা ভিডিঅ'ৰ জৰিয়তে আমি কি পাইছো মই যদি আজি এইখিনিতে আপোনালোকক কওঁ যে ভিডিঅ'ৰ জৰিয়তে মানুহ ইমান বেছি উপকৃত হয় চাওকচোন এগৰাকী মাতৃয়ে নিজৰ সন্তানটো ভাল কৰাৰ স্বাৰ্থত আজি কোনোদিনে নহা মানুহ এঘৰত আহি এনেকৈ সোমাইছেহি আমিতো কোনো চিকিৎসক নহয় যে আমি চিকিৎসা কৰিম এই ভিডিঅ'টো আশা কৰিম আপোনালোকে শ্বেয়াৰ কৰি থব কাৰোবাৰ নহয় কাৰোবাৰ নিশ্চয় সহায় হ'ব আৰু তেখেতসকলকনো মই কি কৈ গ'লো সেইটোতো নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাব ভিডিঅ'টোতে আপোনালোকে সকলোখিনি গম পাব ৱাহ তেনেকৈ কেলে আকৌ ৱাহ হাই কোৱা হাই কোৱা হাই এনেকৈ কোৱা আমি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই আজি চেংনাঙে ইমান কান্দিলে তাইক মানে মোবাইলটো লাগে মাকৰ মই লৈ থৈছিলোঁ বা কান্দি কান্দি ৰন জিকিব পৰা হৈছে কেনেকুৱা দেখিছিলে লোৱাহি এইটো ফুল চুমু খাই দিবা লোৱা ফুল লোৱা আইতা নাই মৰা নহয় বস্তুহে নিদিছিলে ন লোৱা ময়ম দেখা চুম এটা খাই দিয়াচোন খোৱা শুন কি হল দেহা 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 নেচাই এটা চবা আকৌ এইফালে যাম নহয় কেতিয়াবা কৈ দিব দেহা দেহা নেচাই ইমান বেয়া পালানে মোক আজি যে বেছি পেনেয়া হৈছে আৰু মুনু এজনী আমাৰ মুনুমা কল কান্দিয়ে আছে এনে নকবা দেই নহব তাইৰ লগত মানে নহব আজি লাগিলে যে লাগিলে আৰু কিমান ৰ'দ দেখিছা নাই আৰু ইফালে দৈ কি শুকুৱাইছে চোৱা সেইখিনি দেখিলা সেইখিনি শুকালে এইখিনি যে আগতীয়াকৈ কাটি থোৱা টেঙাখিনি শুকাইছে আৰু এতিয়া নতুনকৈ আজি কাটিছে এই দুখিনি মানে এতিয়াই যদি সংৰক্ষণ কৰা নহয় নহয় তেতিয়া আৰু ক'ত গোটেই বছৰটোলৈ আকৌ পোৱা নাযাবই পাপা ভাগৰ আঁঠুকেইটা আছে আকৌ আঁঠুকেইটাহে ওলাই আছে আৰু সঁচাকে মানুহবোৰে চাগে ভাবে অকল মানুহটো শুইয়ে থাকে বুলি মই সেইকাৰণে প্ৰায় ভিডিঅ'তে কৈয়ে দিওঁ যে মানুহজনে বহুত কাম কৰে আহি পিনে এখিনি সময়তে জিৰণি লয় সেইটোৱে হয় কাহিনী সেইখিনিতে সেইকাৰণে সদায় সেইখিনি সময়তে দেখে আৰু এতিয়া আচলতে মই আপোনালোকক ক'বলৈ লোৱা এটা কথা আছে যেতিয়া ছোৱালীবোৰ ডাঙৰ হৈ আহে তেতিয়া দেউতাকবিলাক কেনিবা যাবলৈ ল'লে বুজি পায় যে ডিউটিলৈ যাবলৈ হ'লেও লগত যাবলৈ লাগে নহয় তাই এতিয়া তাত মন দি আছে নহয় কিবা কৰিছে বোলে ক'ত কাম হৈছিলে মি আমাৰ এতিয়া পৃথিৱীখনে হৈছে চেংনাঙক লৈ ব্যস্ত এখন আমাৰ পৃথিৱী মানে আমাৰ ঘৰুৱা পৃথিৱীখন এতিয়া এনেকুৱাই হৈ পৰিছে আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁতেও আমাৰ চেংনাঙে থাকে আৰু সামৰণি মাৰোঁতেও চেংনাঙে থাকে আৰু চেংনাঙৰ লগত কেনেকৈ ব্যস্ত হ'ব লগা হৈছে সেইখিনিতো আপোনালোকে দেখি আছে তাৰ মাজতে ভাবোঁ আৰু স্মৃতিখিনিও থাকি যাওক আপোনালোকৰ মৰমখিনিও এনেকৈ আদৰি লওঁ আৰু আমাৰ দেহা মানুহে লাহে লাহে মোবাইল চোবাইল চুবলৈ শিকিছে আৰু কোনোবা এফালে পুতুককৈ পলাইছে কোনেও যাতে গম নাপায় কথাটো ৰ'বা এইটো চোৱা চোৱাচোন চোৱা আমি চাম দেই এতিয়া মানে গম পাই এনেকুৱা হৈ গৈছে এইটো আমাৰ ৰিম'টটো নহয় মই ৰিম'টটো থৈ দিওঁ দেই কিবা কিবি কৈ দিছোঁ আৰু দেই মুঠতে কি কৈছোঁ মই নিজে গম দেউতা ক'ত ওলাইছে চাওঁচোন একদম উপায় নাইকিয়া হৈ গৈছে বেনী দালি কিমান ধুনীয়া লাগিছে চব সেই দালি মুনুৱে বেনী গাঁঠি দিছে স্কুলৰ পৰা আহি অকণমান মানে ৰেষ্ট লওঁ বুলি ভাবোঁতেই কলিং বেলটো বাজিলে তো আমি ওলাই আহিলোঁ ওলাই আহি পাইছোঁ যে আমাৰ ঘৰত দুজন অতিথি আৰু কোনোদিনে অহা নাছিলে আজি একদম নহাকৈ আপোনালোকে আমাৰ ঘৰ পাইছেহি গতিকে আমাৰ ঘৰলৈ আৰু আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ
এতিয়া কথা হ'ল কি চাওক বহুতে কয় যে কিছুমান ভিডিঅ' কৰিব নালাগে বা ভিডিঅ'ৰ জৰিয়তে আমি কি পাইছোঁ মই যদি আজি এইখিনিতে আপোনালোকক কওঁ যে ভিডিঅ'ৰ জৰিয়তে মানুহ ইমান বেছি উপকৃত হয় মই যে দীপকৰ ভিডিঅ'টো দিছিলোঁ দীপক দিহিঙীয়াৰ যিটো তাৰ অসুস্থতাৰ ভিডিঅ' তাৰপিছত আপোনালোকে দেখিছিলে যে কিমান বহলভাৱে মানে প্ৰচাৰ হৈছিলে বহুতে শ্বেয়াৰ কৰিছিলে ঠিক তেনেকৈ আজি দীপক কিমানখিনি সুস্থ আজি মই কালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোতো আপোনালোকে দেখিছিলে যে দীপকে একদম চোলা তোলা পিন্ধি একেবাৰে হাই হেল্ল' কৰিব পৰা হৈ গ'ল আৰু অতি ভাল লগা কথা মই তেওঁলোকক মানে এতিয়া বানপানীৰ সময়ত তেওঁলোকক মই খানা দিব গৈছিলোঁ মানে ভাত পানী দিব গৈছিলোঁ যিহেতু তেওঁলোকক বনাব পৰাও ব্যৱস্থা নাছিলে তেতিয়া মানে দেউতাকে হাঁহি পেলাই মোক কৈছে যে এচুৱাটো তেওঁলোকে খোজকাঢ়ি আহিছে কিন্তু দীপকে হেনো দেউতাকক মানে ভাত পানী যেতিয়া লৈ পেলাই উভতি গৈছে ধুনীয়াকৈ ভূৰখন চলাই আনি সি মানে ঘৰলৈকে লৈ যাব পৰা হৈছে যিটো ল'ৰাক শিকলি এনেকৈ বান্ধি থৈছিলে ভৰিত বন্ধা হাতত বন্ধা তেতিয়া কথাটো আচলতে তেনেকুৱা মই যিখিনি আগতে চোৱা নাই মোৰ ভিডিঅ' মই সেইসকলৰ কাৰণে কৈছোঁ যে ল'ৰাটো আচলতে মানসিক ৰোগী আছিলে আৰু ইমান সুন্দৰকৈ এতিয়া চিকিৎসা হৈ আছে যে সি সুস্থ হৈছে এতিয়া আহিছে মোৰ ওচৰলৈ আইগৰাকী তেখেতৰ ল'ৰাটো তেনেকুৱা অসুস্থ তেওঁ ভিডিঅ' চাই বা তেখেতক আত্মীয় স্বজনে বোলে এই কথাখিনি কৈছে সেইকাৰণে তেখেত আহি আমাৰ ঘৰত আজি ওলাইছেহি যে কিবা এটা সহায় কৰিব পাৰি নেকি গতিকে আমি আপোনাক কথা দিছোঁ নিশ্চয়কৈ আপুনি যেতিয়া আহিছে আমি ইয়াৰ ব্যৱস্থাটো আপোনাক কৰোৱাই দিম যিমানখিনি পাৰি আৰু সি যেতিয়া সুস্থ হৈছে আমি আশা কৰিম ভগৱানেও নিশ্চয়কৈ আপোনাক কৃপা কৰিব যে আপোনাৰ ল'ৰাটো সুস্থ হ'ব এতিয়া আপুনি ৰাইজক কৈ দিয়ক যে আপোনাৰ ল'ৰাটো প্ৰকৃততে কি হৈছিলে প্ৰথম আপুনি এইটো কওক যে আপুনি কেনেকৈ মোৰ ঘৰলৈ আহিলে কেনেকৈ মানে ভিডিঅ'টো আপোনাক চালোঁ চাই মেলি পিনি তাৰপৰা আমাৰ ঘৰলৈ কেইবাজনো মানুহ আহিলে আহি মেলি পিনি ক'লেহি যে তেওঁলোকৰ ঘৰ দেচাই ঘৰলৈ আহিবলৈ কৈছিলে দেচাই ঘৰলৈ মই নাহিলোঁ আৰু এতিয়া পানীমানৰ কথা আছে তাৰপৰা ডাইৰেক্ট আপোনাৰ ওচৰলৈকে বুলিয়ে মই গুচি আহি পিনি বাইদেউৰ পৰাই কথাখিনি জানি লৈছোঁ সেইটো কাৰণতে মই আহি পিনি আপোনাক জনাবলৈ আহিলোঁ তেনেকৈ যে মই সুখী হ'ব পাৰিম তাকে বিচাৰিছোঁ নিশ্চয় নিশ্চয় আপুনি পাৰিব এতিয়া আপোনাৰ ল'ৰাটো মানে ধৰক বৰ্তমান সময়ত একদম দীপকৰ নিচিনা একেবাৰে ছেম একে নে কি কৰে সি খায়নে ভালকৈ খোৱাটো খাই মানে আগত ঘৰতে আছিলে ডক্টৰৰ চিকিৎসা কৰি আছিলে কৰি মেলি পিনি এতিয়া এই মাজতে এতিয়া কেইদিনমান নকৰা হৈ থাকে ওলাই গৈ পিনি ইফালৰ পৰা দিনটো ওলাই গুচি যায় ওলাই গুচি পিনি আলিতে থাকে হাততে চাৰি এডাল ল'ৰা লৈ পিনি ওলাই গুচি যায় তাৰপৰা ঘৰত সুধিলে মেলিলে এইফালে যাওঁ বুলি কৈ পিনি গুচি যায় আৰু তাৰমানে কেনি যায় নিজে ক'ব নোৱাৰে নিজে ক'ব নোৱাৰে এজনক মাৰিলে তাৰমানে কাৰোবাক মাৰেও তাৰমানে কেতিয়াবা আনকালে নাই মাৰে কালি মাৰিছে মৰাৰ কাৰণে আহি পিনি মোক ঘৰত আহি কৈছেহি মই আহি গাঁৱৰ পৰা পাইছোহি আৰু পোৱাৰ লগত বাহিৰত ওলাবলৈ নিদিব চাওকচোন এগৰাকী মাতৃয়ে নিজৰ সন্তানটো ভাল কৰাৰ স্বাৰ্থত আজি কোনোদিনে নহা মানুহ এঘৰত আহি এনেকৈ সোমাইছেহি সেইটো সঁচাকৈ আৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা ল'ৰা দুটা ছোৱালীজনী বিয়া দিয়া হ'ল এতিয়া ল'ৰা দুটা আছে সৰুটোৱে বিয়া পাতিলে নাতি এটা আছে ই ডাঙৰ কিমান বছৰ হ'ল এইটো ৰোগ মানে মনত থকাটো আপোনালোকৰ 3 বছৰমান এতিয়া পাৰ হৈ গৈছে 3-4 বছৰমান হৈছে ন এতিয়া কি হয় বৰ্তাকৰ এইফালে আহিছে ককাইক এজন আহিছে ভায়েকৰ যাতে সুস্বাস্থ্য হওক যাতে সি মানে ভাল হওক আগৰ দৰে যাতে কাম বন কৰি বা নিজে কিবা কৰি হ'লেও খাব পাৰক ন অন্ততঃ নিজৰ কামখিনি নিজে কৰিব পাৰক তো সেইটো আশাৰে আহিছে এতিয়া মই আপোনালোকক এইখিনিতে ক'ম যে আচলতে দীপকৰ চিকিৎসাটো আমিতো কোনো চিকিৎসক নহয় যে আমি চিকিৎসা কৰিম কিন্তু আমাৰ ভিডিঅ'টো পাই পেলাই প্ৰশিক্ষিত নামৰ এটা NGO আগবাঢ়ি আহিছিলে আৰু তেনেকৈ বহু লোক আগবাঢ়ি আহিছিলে যাৰ কাৰণে দীপকৰ চিকিৎসাখিনি সম্ভৱ হৈছে আৰু প্ৰশিক্ষিত মৃগী ৰোগ আৰু মানসিক ৰোগ এই দুটাৰ চিকিৎসা কৰে গতিকে দীপক যেতিয়া সুস্থ হৈছে আপোনালোকৰ ল'ৰাও নিশ্চয় খুব সোনকালে সুস্থ হ'ব আমি সেইটোকে আশা কৰিম নিশ্চয় নিশ্চয় আপোনালোকে যেতিয়া আহিছে এইখিনি আমি পাতিম এতিয়া আমিও বিচাৰিছোঁ কৈছোঁ ন আপোনালোকে আহিছে হয় এগৰাকী মাতৃয়ে কেনেকুৱা এটা সময়ত আহি পেলাই এঘৰ মানুহৰ ঘৰত এনেকৈ আহিবলগীয়া হৈছে তাৰমানে হয় নাই আজিকালি প্ৰায় মানুহে গৰমত চাহ খাবলৈ নিবিচাৰে তেওঁলোককো ক'লোঁ চাহ খাবলৈ বোলে চাহ নাখায় আমাৰ ঘৰত আকৌ চৰ্বতটো প্ৰায় থাকেই যে সেইকাৰণে ভাবিলোঁ চৰ্বতকে দিওঁ লওক কৃষ্ণ দেই
পথিকৃতে যেটো কেম্প বহায় তাতে মানসিক ৰোগ আৰু মৃগী ৰোগৰ চিকিৎসা কৰে মই কৈছোঁ আপোনালোকক আৰু তেওঁলোকে প্ৰতিটো মাহৰ দ্বিতীয়টো শনিবাৰত সেই কেম্পটো বহায় গতিকে ছেপ্টেম্বৰৰ 14 তাৰিখৰ পৰা তেখেতৰ ল'ৰাৰ চিকিৎসা আৰম্ভ হ'ব তেখেতক এখিনি আশ্বাস দি সম্পূৰ্ণ কথাবাৰ্তা পাতি আমিও বিদায় দিলোঁ আৰু খুব সোনকালে তেখেতৰ ল'ৰা আৰোগ্য হ'ব বুলি আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কুজি ঠেকেৰাৰ ভিতৰত ওলোৱা যিটো গুটি এই গুটিটো ওপৰৰ মঙহাল হয় গুটিটো মানে ইয়াৰ ভিতৰত আছে তাৰ ওপৰত আকৌ এটা লেয়াৰ আছে এইটো আপোনালোকে খাই পাইছেনে বা খাই বুলি জানেনে কোনোবাই যেতিয়া সৰু আছিলোঁ গাঁৱত মানে এনেকুৱা এঘৰ মানুহ নাই যাৰ ঘৰত আমি বস্তু বিচৰাগৈ নাই আৰু তেতিয়া আমাৰ দিনত এনেকুৱা আছিলে মানে যে প্ৰতি ঘৰৰ ল'ৰা ছোৱালীয়ে প্ৰতি ঘৰৰ বাৰী বস্তু খাই পায় আৰু তেতিয়া বেচা কিনা এইবিলাক নিয়ম নাছিলে নহয় যাৰ ঘৰত বেছি বস্তু থাকে তাৰ ঘৰতে মানে ইঘৰে সিঘৰলৈ তেনেকৈ দিয়ে তো আমাৰ মানে একদম কোনো বাধা বিঘিনি নাইকিয়াকৈ আমি বাৰীত সোমাব পাৰোঁ মানে তেতিয়াৰ পৰাই জানো যে এইবিলাক খাবলৈ ইমান বেছি ভাল বহুত বেছি টেঙা নহয় একেবাৰে মিঠাও নহয় অকণমান মিঠা টেঙা নিচিনা এনেকুৱা সোৱাদ এটা আছে ইমান ধুনীয়া চব কোলা যে সেইটো গুটি মানে এনেকুৱা যদি কুজি ঠেকা ক'ৰবাত পায় আপোনালোকে কিনি নি পেলাই থৈ দিব ইমান টেষ্টি খাবলৈ আমাৰ এখেতে মানে অথনি মই স্কুলৰ পৰা আহিছোঁ নহয় তেতিয়াই কৈছে কুজি ঠেকা বোলে গুটি উলিয়াই পেলাই ফ্ৰিজত থৈ দিছোঁ দেই খাবা তেওঁ মানে খালে ইহঁতি বা খালে নাই জানো অকণমান থৈ দিব লাগিব বাৰু তাকে বোলো আপোনালোকে জানে নে নাজানে কথাটো কওঁচোন খং উঠিছে তাই কি কৰিছিলে দাদাই কি কৰিছিলে দেহা কি কৰিছিলে দাদাই এইটো আমাৰ ৰুমৰ পৰিৱেশ চাওক কিমান ধুনীয়া কৰি থৈছে কেনেকুৱা সুন্দৰ হৈ আছে আমাৰ ৰুমটো ডেইলি কাম এইবিলাকে ইটোৰ পিছত সিটো মুঠতে কামৰ অন্ত নাই বুলি কৈছোঁ নহয় মই যিমানেই ভালকৈ নথওক এইবোৰ লৈ খেলিবই আৰু তাইক খেলা বস্তু দিলেও নহ'ব তাইক লাগিব এইবোৰ বস্তুৱে এয়া কেৱল আপোনালোকক নমুনাহে দেখুৱাইছোঁ ইয়াতকৈও ভয়ংকৰ ৰূপ হয় কেতিয়াবা আমাৰ ৰুমটো এতিয়া তাইক যদি এইবিলাক খেলিবলৈ নিদিয়ে এইখিনি সময়ে যদি তাইক উপভোগ কৰিবলৈ নিদিওঁ তেতিয়াহ'লে শিশুকালটো বাৰু তাই কেতিয়াবা কিবা বুজি পাবনে সদায় বন্দিত্বৰে যেন জীৱনটো আৰম্ভ কৰাৰ দৰে হ'ব গতিকে যিমান পাৰি সিমান মুকলিমূৰীয়াকৈ খেলিবলৈ দিওঁ এদিন তাই বুজি পাব যে বস্তুবোৰ লেতেৰাকৈ ৰাখিব নালাগে এইবিলাক চিজিল কৰি ৰাখিব লাগে সেইবিলাক কোনেও কাকো এটা সময়ত শিকাব নালাগে এটা সময়ত নিজে নিজে বুজা হয় কোৱাচোন কিবা কৈছিলা তুমি খেলা তোমাৰে দিন আৰু দেই কিন্তু পৰিবা ভালকে শেষত আহিছে যে শুন বটলটো কি কৰিলা পানী অকণমান খুৱাই দিওঁ দিয়া দৈৰ বটলটো দিয়া মোক শুন দিয়া মই খুৱাই দিম দিয়া আনা চব বুজি পাই চাব দেই চিনি পাই আনা আৰু এই বটলটো আছিলে টেবুলৰ পৰা তাই লৈ গৈ ইয়াতে খেলিলে এতিয়া মই অকণমান পানী খুৱাই দিম দেই দৈদকৈ বটলটোৰ পৰা এনেকৈ খায় সন্তুষ্ট হৈছানে বাৰু এতিয়া সিমানখিনি আৰু বাকী আছিলেগৈ এই আলনাডাল মই আজি দুবাৰ জাপিছোঁ আৰু কাপোৰ কানিবোৰ দেই আৰু হৈছেগৈ নে এফালে এখন চাদৰখন পেলালে এফলীয়া হৈ আছে এতিয়া কোৱাৰ লগে লগে চব কাপোৰ তুলিছে তোলা তুমি যেনেকৈ থোৱা মই তেনেকৈ থ'ম দেই শুন বৰ ধুনীয়া হৈছে পাই মজা আৰু এইখন চাদৰখন এইখন তুলি থোৱা ধুনীয়াকৈ জাপি থবা দেই শুন তোমাৰ জীয়েৰে কি কৰিলে চাই থৈ যোৱা নহ'ব এনেকৈ তোমাৰ জীয়েৰে এতিয়া কি কৰিলে চব চাই থৈ যোৱা কি কৰিলে দেখুৱাই দিয়া আমাক এতিয়া মুখহে দিয়ে দেখিছেনে এইবোৰ মাক ঠিক কৰিবলৈ ক'বা শুন এইবোৰ মাক ঠিক কৰিবলৈ ক'বা চা মা মই আইতাৰ ৰুম গোটেই লেতেৰা কৰিলোঁ তুমি ঠিক কৰি থবা দেই ফুট লৈ ল'লে মাকৰ পৰা চাওক ফুলি টানে মোলৈ খং উঠিলে যোৱা ভাত খাই লোৱা যোৱা বাই 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 মই এইখিনি ঠিক ঠাক কৰোঁ বাই বাই দেই এইবোৰ চুলিত মই কাঁহা আনিবা যুগৰ কিবা ফুল আছিলে হ'ব যোৱা মোক
সুধি থকা এটা প্ৰশ্নৰ মই এনেকৈ উত্তৰ দিছো দেই মোৰ চকুৰ গুৰিত এডোখৰ কি হৈছে বুলি সুধিছিলে এইটো প্ৰায় 10 বছৰ মানৰ আগতে মোৰ কোলেষ্ট্ৰল বাঢ়িছিলে তেতিয়াই মোৰ এডোখৰ এনেকুৱা হোৱা তাৰ পিছত আৰু এতিয়া তেনেকুৱা প্ৰবলেম একো নাই এতিয়া সব ভাল কিন্তু দাগটো থাকি গল আৰু অন্যান্য ঠাইত এনেকৈ বহুতৰ চাবচোন এফালেও হয় তেনেকুৱাকে বাৰু মোৰ হ'বলৈ নাপালে গৈ হিমানখিনিতে মোৰ ৰৈ গল এতিয়া বৰ্তমান একো হেবিলাকৰ কোলেষ্ট্ৰলৰ বিশেষকৈ একো প্ৰবলেম নাই চেক কৰিলে যদি আকৌ অকনমান উলাই কিবা নাজানো কিন্তু তথাপিও সেইখিনি সময়ৰ পাছৰ পৰা তেনেকুৱা প্ৰবলেমত একো ভোগা নাই আৰু বাকি জীৱনটো সকলোৰে ভাল মাত্ৰ আমি সজাই ল'ব নজনাৰ দুখত আমাৰ জীৱনবিলাক বেয়া হয় গতিকে সকলোৱে নিজৰ জীৱনটো নিজৰ মতে সজাই লওক আপোনালোকে সুখী হ'বৰ কাৰণে কেৱল নিজক চাওক আনক চাব একো প্ৰয়োজন নাই কোনোবাই বহুত আত্তালিকাত আছে হয়তো তেওঁক দেখিছে আপোনালোকে দূৰৰ পৰা বহুত সুখত আছে কিন্তু তেওঁলোকৰ সুখ নহবও পাৰে কিন্তু কিছুমানে দেখিব আপোনালোকে একেবাৰে সৰু এটা ভগাচিগা হয়তো ঘৰত আছে কিন্তু তেওঁলোকৰো সুখৰ নিজৰা বৈ থাকিব পাৰে গতিকে সুখবোৰ সম্পূৰ্ণ নিজৰ কথা সুখবোৰ আজৰি আনিব পৰাটো সম্পূৰ্ণ নিজৰ কথা সকলো ভালে কুশলে থাকক আজি ভিডিওটোৰ পৰা বিদায় লৈছো কাৰণ দেখিছে ৰুমটো মোৰ কি অৱস্থা কৰিলে এতিয়া যদি ৰাতিতেই মই ঠিক নকৰো তেতিয়াহলে কাইলে ৰাতিপুৱা আৰু মোৰ ঠিক কৰিবলৈ একেবাৰে সময় নহব বিদায় লৈছো আহিম পুনৰ এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক বাই বাই জয় আই অসম